सनातनी हिंदू आर्मी गुवाहाटी के सौजन्य से रामनवमी के अवसर पर श्री गुवाहाटी गौशाला से शोभा यात्रा का आयोजन किया गया। इसमें सनातनी हिंदू आर्मी के प्रमुख परशुराम गिरी महाराज ने हिंदुत्व को जागते हुए अपना संबोधन दिया। इसके अलावा मध्य गुवाहाटी विधानसभा क्षेत्र के भाजपा उम्मीदवार विजय गुप्ता, पार्षद प्रमोद स्वामी भी इस अवसर पर उपस्थित हो भगवान राम की आरती की। शोभा यात्रा गुवाहाटी गौशाला से 8 गांव, एटी रोड 3 नंबर रेल गेट होते हुए फैंसी बाजार एचबी रोड, माचखुआ, कुमारपदा होते हुए परशुराम सेवा सदन के पास समापन की गई। शोभा यात्रा में श्री राम दरबार की झांकी सभी को आकर्षित कर रही थी। शोभा यात्रा में भगवा ध्वज लहरा रहे थे। इसके अलावा मोटरसाइकिल और बैटरी रिक्शा को भी भगवा ध्वज से सजा दिया गया। कार्यक्रम में सनातनी हिंदू आर्मी के अध्यक्ष दिनेश शर्मा, सचिव सिद्धार्थ पारीक, उप सचिव सागर मिश्रा, कोषाध्यक्ष अमित कुमार कंसल के अलावा कई गणमान्य लोगों ने सहयोग दिया। आज हमारे भारतवर्ष तीर्थभूमि देवभूमि भारतभूमि और ये भारतभूमि पवित्र दिन प्रभु मैं पुरुषोत्तम राমৰ जन्म হৈছিলে। আজি তেওঁৰ জন্মদিন উপলক্ষে আমি সনাতনী হিন্দু আৰ্মিৰ তৰফৰ পৰা আমি সকলো সনাতনীয়ে একত্ৰিত হৈ জাতি মাটি ভেটি সভ্যতা সংস্কৃতি ৰক্ষাৰ বাবে আৰু ৰাম ৰাজ্য প্ৰতিষ্ঠাৰ বাবে আমি সকলো একত্ৰিত হৈ ওলাইছো। আমাৰ এটাই সপোন গোটেই ভাৰতবৰ্ষ পদুমৰ বাগিচা পদুম ফুল ফুলক আৰু ভোমৰাবিলাক ধুনীয়াকৈ পদুম ফুলত আহক। ভোমৰাই যেতিয়া পদুম ফুলত পৰিব ফুলবিলাক ভাল লাগে, যেতিয়া গোবৰবিলাক পদুম ফুলত পৰে তেতিয়া ভাল নালাগে। এবাৰে কৈছো আমি পৃথিৱীখন এই ভাৰতবৰ্ষখন আমি ৰাম ৰাজ্য হোৱাটো আমি বিচাৰো আৰু এটা কথা বিচাৰো আমি ৰাম ৰাজ্য কেনেকুৱা হ'ব। আমাৰ এই দেৱভূমিৰ পবিত্ৰ ভূমিত যেতিয়ালৈকে আমাৰ গো হত্যা হৈ থাকিব প্ৰতিদিনে, যেতিয়া গো নন্দী বা গো মাতৃৰ তেজ যেতিয়ালৈকে পবিত্ৰ ভূমিত পৰি থাকিব তেতিয়ালৈকে আমি ৰাম ৰাজ্য কেতিয়াও আমি কৰিব নোৱাৰিম। এইবাৰ আমি সকলোৱে আজিৰ পবিত্ৰ দিনটোত সংকল্প ল'ম আৰু সংকল্পবদ্ধ হৈ আজি আমি গো হত্যা আৰু নৰহত্যা আৰু ধৰ্ষণ সভ্যতা সংস্কৃতি যি বিনাশকাৰী সিহঁতক বধ কৰিবলৈ আমি সকলোৱে বদ্ধ পৰিকৰ হ'ম আৰু সংকল্পবদ্ধ হ'ম। কাৰণ এইবাবে কৈছো যে এই দেৱভূমি তীৰ্থভূমি ভাৰতভূমিত থাকি এই ইয়াৰে বায়ু পানী ভোজন গ্ৰহণ কৰি যি এই দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে তেওঁলোকক মুখিমূৰ কৰিবলৈ হ'লে আমি প্ৰভু শ্ৰী ৰামৰ আদৰ্শ ল'ব লাগিব। যেনেকৈ এজন সনাতনী হোৱাৰ পিছতো ৰাৱণক বধ কৰিছিলে প্ৰভু শ্ৰী ৰামে, ঠিক তেনেকৈ আমি এই অপশক্তি যি গো মাতৃ আই মাতৃ নন্দীবাক ধৰ্ষণ কৰিছে হত্যা কৰিছে তেওঁলোকক মুখিমূৰ কৰিবলৈ আমি শাস্ত্ৰৰ অস্ত্ৰ জ্ঞান ল'ব লাগিব। মই স্বামী পৰশুৰামগিৰি মহাৰাজ নাগাঁও বা অসম উত্তৰ প্ৰান্তৰ গৈ নহয় মই সেনা প্ৰমুখ হিচাপে মই প্ৰত্যেকজন সনাতনীক নিজৰ ভাষা নিজৰ সভ্যতা নিজৰ সংস্কৃতি অটুট ৰাখি আৰু সকলো সনাতনী একত্ৰিত হৈ এই ভাৰতবৰ্ষখন এখন পদুমৰ বাগিচা হোৱাটো মই এইটো কোৱা নাই যে মই বিজেপিৰ মই হেৰি কোৱা নাই। পদুমৰ বাগিচা কি ভগৱান শ্ৰী বিষ্ণুৰ পদুম থাকে। মই এজন নগা সন্যাসী বাবাক কোটি কোটি প্ৰণাম যাচিছো। তেখেতৰ আশীৰ্বাদত এই সনাতনী হিন্দু ধৰ্ম আৰ্মি জৰিয়তে আমি আমাৰ যিটো সভ্যতা সংস্কৃতি যিটো এটা যুঁজ চলি আছে নিশ্চিতভাৱে আমি একত্ৰিত হয়। যিমান আমাৰ বিভিন্ন ধৰ্ম জাতি ভাষা ব্যক্তি আছে চবে একে লগত একনিষ্ঠ হয় সনাতনী হিন্দু আৰ্মি আমাৰ লিডাৰশ্বিপত আমি আগবাঢ়ি যাম। আৰু আমি অসমত যিবিলাক আপোনাৰবিলাক আমাৰ সন্মুখত যিটো প্ৰত্যাহ্বান আছে সেই প্ৰত্যাহ্বানটো আমি আমি যেতিয়ালৈকে একত্ৰিত নহওঁ জাতি ধৰ্মৰ ভাষা নিৰ্বিশেষ আমি হিন্দু হয় আমাৰ সনাতন সংস্কৃতিক আমাৰ ভাৰতীয় সংস্কৃতি ভাৰতীয় পৰম্পৰা আমি জীবিত প্ৰয়াস কৰিম।